বোকাখাটত চৰকাৰী ধনৰ অপচয়ৰ এটা নমুনা দেখুৱাবৰ বাবে আমি উপস্থিত হৈছোঁ বোকাখাটৰ মীন বিভাগৰ যিখন পাম আছে এই পামখনত। আজিৰ পৰা 11 মাহ পূৰ্বে ইয়াৰ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিছিলে। মই প্ৰথমতে এই চাইনবোৰ্ডখন অমৰক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। 24/8/2023 তাৰিখে বোকাখাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা আদি দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে গোলাঘাট জিলা মীন বিভাগৰ সৌজন্যত অসম কৃষি বাণিজ্য ও গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প 2022-2023 বৰ্ষৰ অধীনত নিৰ্মাণ কৰা বোকাখাট মীন পামৰ পৌনিক মাছ উৎপাদন কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰিছিল। আৰু এই যিটো মীন পাম, এই পৌনিক মাছ উৎপাদন কেন্দ্ৰৰ যিখিনি পৰিৱেশ, এই পৰিৱেশটো মই এতিয়া দেখুৱাব খুজিম। ইয়াত নিশা হ'লেই চোৰৰ টিঘিল ঘিলনি হয়। ইয়াত অসামাজিক কাৰ্যকলাপৰ ঘাটি হিচাপে পৰিগণিত হৈছে। মই তাৰ ভিতৰৰ দৃশ্য দেখুৱালে আমাৰ দৰ্শকসকলে বুজি পাব যে আচলতে এই যিটো মীন বিভাগ, এই গোলাঘাট জিলা মীন বিভাগৰ অধীনৰ এই বোকাখাটৰ যিখন মীন পাম, এই পামখনৰ অৱস্থা কি। ইয়াৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ, ইয়াৰ ভিতৰত আছে মদৰ বটল, ভাঙৰ গুড়ি, বিভিন্ন চাদাৰ টেমা। এই চাদাৰ টেমাসমূহ ইয়াত যিধৰণে আছে, সন্দেহ কৰা হৈছে যে ইয়াত নিশা হ'লেই ইয়াত ড্ৰাগছৰ ইয়াত বেহা হয়। কাৰণ চাদা টেমাৰ যিখিনি দেখিবলৈ পোৱা গৈছে, তেনেধৰণৰ চাদাৰ টেমাসমূহত ড্ৰাগছ সৰবৰাহকাৰী তেনেধৰণৰ ধৰা বহুত পৰিছে বোকাখাটত। যিহেতু বোকাখাটত ড্ৰাগছৰ এটা ডাঙৰ ঘাটি আছে, গতিকে এইটো এটা নিৰাপদ স্থান হিচাপে ইয়াত আহি একাংশ লোকে ইয়াত এই ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত হয়। আৰু এই টেংকিটো আচলতে যিটো টেংকি অমৰে দেখুৱাই আছে, এই টেংকিটো আচলতে ইয়াত পোনা উৎপাদন হ'ব লাগিছিল। ইয়াৰ মটৰ পৰা আৰম্ভ কৰি ইয়াৰ যিখিনি বহু মূল্যৱান সামগ্ৰী ইতিমধ্যে চুৰ কৰি লৈ গৈছে। কাৰণ এটাই যে এই যিটো মাছৰ পোনা উৎপাদন কেন্দ্ৰ, ইয়াত প্ৰায় 73 লাখতকৈ অধিক টকা খৰচ কৰি ইয়াত নিৰ্মাণ কৰা হ'ল। ইয়াৰ পিছত কিন্তু ইয়াত এজনো চকীদাৰ ইয়াত নিয়োগ কৰা নহ'ল। ইয়াত নৈশ চকীদাৰ নাই, ইয়াত কোনো কৰ্মচাৰী নাই। এই পামখন আচলতে এক বগা হাতীত পৰিণত হৈছে। আৰু মীন বিভাগৰ যিটো ফোপোলা স্বৰূপ, এই স্বৰূপটো এই বোকাখাটৰ মীন পামখনে উদঙাই দিছে। যিটো পৰিৱেশ, এই পৰিৱেশটো দেখিলে আচলতে বুজিব পাৰি যে এই পামখনত ইমান টকা খৰচ কৰাৰ পিছত এই পামখনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল। ইয়াত মাছৰ পোনা উৎপাদনটো নহ'লেই ইয়াত থকা যিকেইটা মাছ আছিল ফিচাৰী, সেই মাছখিনিও এতিয়া বিভিন্ন সময়ত চোৰে ইয়াৰ পৰা লৈ যোৱাৰ খবৰ আমি পাওঁ। ইয়াত এটা গৃহ আছে, গৃহটো জৰাজীৰ্ণ হৈ গৈছে। যিটো আচলতে তাত আগতে অস্থায়ী এজন চকীদাৰ আছিল। এই চকীদাৰজনৰ বয়স হোৱাৰ লগে লগে তেখেতো এই বিভাগৰ পৰা বিদায় ল'লে। তেখেতৰ চাকৰি নিয়মাকৰণ নোহোৱাকৈ তেখেতে ইয়াৰ পৰা বিদায় ল'বলগীয়া হ'ল। মই অমৰক আৰু এটা দৃশ্য ইয়াৰ পৰা কেমেৰাৰে ক্ল'জ কৰি দেখুৱাবলৈ ক'ম যে মোৰ যিটো বাওঁহাতে যিখিনি ঠাই আছে, এই ঠাইখিনি মই দেখুৱাবলৈ অনুৰোধ কৰিম। যে ৰাস্তাটোৰ যিটো আমাৰ বোকাখাট ধনশিৰিমুখ যিটো পথ, এই পথটোৰ এই মীন পামখনৰ লগতে যিটো পথ আছে, এই পথটোৰ গাতে এটা ডাঙৰ ইয়াত এটা ড্ৰেইন আছিল, এটা বৃহৎ নলা আছিল। যিটো নলাই বোকাখাটৰ যিখিনি কৃত্ৰিমমান হ'ব পৰা যিখিনি পানী, সেই পানীখিনি প্ৰবাহিত কৰি সেইখিনি মৰিধনশিৰি নৈলৈ লৈ গৈছিল। কিন্তু কালক্ৰমত একাংশ লোকে সেই নলাটো পুতি তাত এতিয়া অবৈধভাৱে তাত থাকিবলৈ লৈছে। এই কথাখিনি বোকাখাট প্ৰশাসনে সকলো কথা গম পায়। ইয়াত বিভিন্ন সময়ত দল সংগঠনে এই অবৈধ দখলৰ বিৰুদ্ধে তেওঁলোকক বিভিন্ন প্ৰশাসনক আবেদন নিবেদন কৰিছিল। এইখিনি উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসনেও প্ৰতিশ্ৰুতি দিছিল। মন্ত্ৰীয়েও বাৰে বাৰে এই ড্ৰেইনটো সম্পূৰ্ণ ইয়াত উলিয়াই, ইয়াত থকা লোকসকলক উচ্ছেদ কৰি এই ড্ৰেইনটো উলিয়াই মৰিধনশিলে বোকাখাটৰ অতিৰিক্ত পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগক দায়িত্ব দিছিল। পৌৰ যিখিনি এলেকা, এই পৌৰ এলেকাখিনি পৌৰ সভাৰ অন্তৰ্গত যিখিনি এলেকা, সেইখিনি পৌৰসভা বা পঞ্চায়ত বা লোক নিৰ্মাণ বিভাগে এই কামটো আজি পৰ্যন্ত নকৰিলে। কি স্বাৰ্থত, সেয়া এক ৰহস্যজনক কথা। যাৰ সুবিধা গ্ৰহণ কৰি একাংশ লোকে, মই যদি সম্ভৱ হ'লে মই ভিজুৱেলত দেখুৱাম যে এই যিসকল লোক ইয়াত অস্থায়ীভাৱে বহি আছে, তেওঁলোকৰ পাছফালে যি কাটা তাঁৰৰ বেৰা আছে, বেৰা কাটি এতিয়া বহল কৰি ইয়াত নিশা হ'লেই, ইয়াৰ মূল গেটখন যিহেতু বন্ধ কৰি দিয়া হয়, গতিকে নিশা হ'লেই সেই কাটা তাঁৰৰ কাটি তাৰ ভিতৰেদি এই স্থানলৈ
বিভিন্ন লোকৰ প্ৰৱেশ ঘটে আৰু যাৰ কাৰণে ইয়াত অসামাজিক কাৰ্যকলাপ হ'বলৈ ধৰিছে। কিন্তু একেবাৰে লজ্জাজনক কথাটো হৈছে যে বোকাখাত আৰক্ষী থানাৰ পৰা ইয়াৰ দূৰত্ব খুব বেছি 200-300 মিটাৰ হ'ব আৰু ইয়াত কোনো পেট্ৰলিঙৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াৰ ভিতৰত টেংকিত বহি ভিতৰত মদ ভাং জুৱা ড্ৰাগছৰ বেহা হয়। এই কথাখিনি প্ৰশাসনে কেতিয়া উপলব্ধি কৰিব, প্ৰশাসনে কেতিয়া ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া ৰহস্যৰ আৱৰ্তত। কিন্তু লক্ষণীয় কথাটো হৈছে চৰকাৰী ধন খৰচ কৰা হ'ল, 83 লাখতকৈ অধিক টকা ব্যয় কৰা হ'ল। এই পইচা ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে লাভ কৰিলে। তাৰ পাছত মীন বিভাগৰ দৰে এটা বিভাগ অকৰ্মণ্যতাৰ তেওঁলোকৰ চৰিত্ৰ উদঙাই দি বোকাখাতৰ এই মীন পাম্পখন এনেধৰণে ৰাখিছে। এতিয়া বোকাখাতৰ সচেতন ৰাইজে ইয়াৰ এটা তদন্ত হোৱাটো বিচাৰিছে, এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ কাৰণে প্ৰশাসনক ব্যৱস্থা কৰাটো বিচাৰিছে। গতিকে এই ধৰণৰ যিটো পৰিৱেশ মই ইয়াত আমি দেখাইছোঁ, এই যিখিনি মীন পামৰ যিটো ব্যৱস্থা, বোকাখাত এনেকুৱা এখন ঠাই যিখন ঠাইৰ বহু লোকেই আচলতে মীন উৎপাদন কৰি বা মীন ব্যৱসায় কৰি পোহপালন দিয়ে। তেনেধৰণৰ মীন বিভাগটোক লৈ বা মীন পালনক লৈ আচলতে বোকাখাতত যথেষ্ট সম্ভাৱনা আছিল যে নিবনুৱা সমস্যা দূৰ হ'ব। এই কথাখিনি কিন্তু উপলব্ধি নকৰিলে বিভাগটোৱে, যাৰ পৰিণতিত এজন মন্ত্ৰী সলনি হৈ গ'ল। যিহেতু উল্লেখ কৰিব লাগিব যে পৰিমল শুক্লবৈদ্য যেতিয়া মীন মন্ত্ৰী আছিল তেতিয়াই এই কামখিনি হৈছিল আৰু পৰৱৰ্তী সময়ত যোৱা লোকসভা নিৰ্বাচনত যিহেতু পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হ'ল, ইয়াৰ পিছত দায়িত্ব লাভ কৰিছে বোকাখাত তথা গোলাঘাট জিলাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।